জলফাই মিঠা আচাৰ বনাম, সেইকাৰণে জলফাই কিনি আনিছিলোঁ মই 1 কেজি। এতিয়া ধুনীয়াকৈ ধুই পেলাই বইল কৰি ৰ'দত শুকুৱাই পেলাই মিঠা আচাৰ বনাম। বাবুৱে খাই ভাল পায়, ময়ে ভাল পাওঁ মিঠা আচাৰ, সেইকাৰণে আনিলোঁ। বেছিকৈ অনা নাই, কমকৈ আনিছোঁ। বেছিকৈ বনালে এনেই নষ্ট হয়। মইতো নাখাওঁ মিঠা আচাৰ। যোৱাবাৰ বনাইছিলোঁ মিঠা আচাৰ, বেছিকৈ নষ্ট হ'ল, এসোপামান পেলাই দিলোঁ। বাবু আৰু মই সেই কিমাননো খাম আৰু, মাইনাই নাখায় আকৌ। এইটো ইনষ্টেণ্ট বনোৱা যাব, ইনষ্টেণ্ট মানে লগতে বইল কৰি লগতে বনাব পাৰি। মিঠা আচাৰ আমি লগতে খাম যে, আৰু বেছি দিনৰ কাৰণে আমি নাৰাখোঁ নহয়। ৰ'দত নিদিয়াকৈও বনাব পাৰি, কাৰণ আমি লগতে বনাই লগতে খামতো, আৰু কমকৈ আনিছোঁ সেইকাৰণে 1 কেজি আনিছোঁ, আৰু সেইকাৰণে ৰ'দত নিদিলেও হ'ব। চাই লওঁ, তথাপি পানীখিনি অকণ শুকালে ভাল হয়, আৰু নহ'লে ভেঁকুৰে ধৰি যোৱা চান্স থাকেতো। এইখিনি এতিয়া বইল হ'বলৈ দিলোঁ, বইল হৈ লওক। তেতিয়ালৈকে মই চাহ একাপ বনাই চাহ একাপ খাই লওঁ। অকণমান নিমখ দি দিওঁ, তেতিয়া বেছি ভাল হ'ব। আগতে এনেকুৱা জলফাই কিমান খুন্দি খালোঁ, কিমান কেঁচাই চোবাই খালোঁ, এতিয়া একদম খাব মন নাযায় দেই। দাঁত চাত টেঙাই যায়গৈ একদম, আৰু অকলেতো আৰু ভালেই নালাগে খাই। খুন্দি খাবলৈ মন গৈছিল, এবাৰ দুটামান ৰাখি থওঁ, মই খুন্দি খাম। হৈ যাব এই তিনিটাই। নিমখ অকণ জলকীয়া অকণ দি খুন্দি খাম পিছত, জিভাৰ পানী ওলালেই মই।